নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক বিভিন্ন বিষয় সন্মুখত অহা সত্ত্বেও আজি একাদিক্ৰমে তৃতীয় দিনৰ বাবে আমি একেটাই বিষয় আলোচনা কৰিবলৈ লৈছো হেতু হৈছে যে যোৱা 1 ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে এখন জাননী জাৰি কৰিলে যে 2024 চনৰ 31 ডিসেম্বৰ পৰ্যন্ত ভাৰতলৈ অহা হিন্দু বৌদ্ধ শিখ পাৰ্চী জৈন আদি ধৰ্মৰ মানুহবোৰ নিৰ্বিঘ্নে ভাৰততে থাকিব পাৰিব অৰ্থাৎ CAA বা কা আইনৰ অধীনত 2014 চনৰ 31 ডিসেম্বৰ পৰ্যন্ত এই সকল লোকৰ বাবে নাগৰিকত্ব মুকলি কৰি দিয়া হৈছিল আৰু 1 ছেপ্টেম্বৰৰ এই জাননী যোগে এই সকল লোকক ভাৰতবৰ্ষত থকাৰ সুবিধা কৰি দিয়া হৈছে 31 ডিসেম্বৰ 2024 পৰ্যন্ত অৰ্থাৎ অমুছলমান যিকোনো বিদেশী লোক লাখে লাখে আহিলেও ভাৰতত থাকিব পাৰিব এটা কথাটো হল যে আমি 3 দিন জুৰি একেটা বিষয় এটা আলোচনা কৰাৰ কাৰণটো কি কাৰণটো হল যে অসমীয়া মানুহৰ এই শংকা সদায় আছে যে আমি হয়তো পৃথিৱীৰ বুকুৰ পৰা অস্তিত্বহীন হৈ পৰিম যিদৰে চকুৰ আগত ত্ৰিপুৰাৰ লোকসকল এদিন অস্তিত্বহীন হৈ পৰিল ইয়াত দুটা ধৰণৰ ধাৰণা আছে এটা ধাৰণা হল যে অসমীয়াই ভাবিছে যে আমি সাংঘাতিক সংকটত পৰিছো আৰু অসমীয়া জাতীয় সংগঠন বিলাকে এই কথাটো দাবী কৰি আহিছে যে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশী লোক হিন্দুৱে হক মুছলমানে হক বিতৰণ কৰিব লাগিব এটো হল অসমীয়া স্কুল এটো হল অসমীয়া ধাৰণা আনহাতে যি সকলে বৰ্তমান শাসন চলাই আছে ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যিটো সংঘ পৰিবাৰ এই সংঘ পৰিবাৰৰ এটা ঘোষিত নীতি হল যে ভাৰতলৈ অহা কোনো হিন্দু মানুহ কেতিয়াও বিদেশী হ'ব নোৱাৰে ভাৰত প্ৰতিজন হিন্দুৰ নিজৰ মাতৃভূমি বাসভূমি গতিকে প্ৰতিজন পৃথিৱীৰ প্ৰতিজন হিন্দুৰ বাবে ভাৰতবৰ্ষৰ দুৱাৰ খোলা এটো হল যিসকল সংঘ পৰিবাৰৰ ধাৰণা এটো এতিয়া এই ধাৰণা দুটাৰ মাজত এটা ধাৰণা হৈছে এথনিক নিগোষ্ঠীগত ভাষাকেন্দ্ৰিক ধাৰণা আৰু আনটো ধাৰণা হৈছে ধৰ্মকেন্দ্ৰিক য'ত মাল্টিপল ল্যাঙ্গুৱেজেস বহু ভাষা তাত সোমাই আছে এতিয়া আমি যিহেতু এটা ভাষাকেন্দ্ৰিক জাতি গতিকে এটা প্ৰবল ভাষাৰ ডাঙৰ ভাষাৰ কাষত এটা সৰু ভাষাৰ যি পৰিচয় এই পৰিচয়টো একেখন পৃষ্ঠভূমিতে বৰ্তি থকাটো সম্ভৱ হয় নে নহয় এই কথাটোৱেই বিচাৰ কৰাৰ বাবে আমি বাৰম্বাৰ এই আলোচনাৰ অৱতাৰণা কৰিছো আজিৰ আলোচনাত অংশ লবৰ বাবে আমি দুটা দলৰ মানুহে মাতিছো কেৱল কংগ্ৰেছ আৰু বিজেপি মোৰ কাষত আছে ফুলব্ৰাইট স্কলাৰ অধিবক্তা আমান ৱাদুত তেখেতে কংগ্ৰেছ দলৰ মুখপাত্ৰ তেখেতৰ লগত আছে সুৰঞ্জন দত্ত তেখেত ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ আৰু তেখেতৰ কাষত আছে গোপাল শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখপাত্ৰ আৰু আছে অধিবক্তা মানস শৰণীয়া তেখেত ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মই পোন প্ৰথমে এফালৰ পৰা আৰম্ভ কৰোঁ প্ৰত্যেককে মই 2 মিনিটকৈ সময় দিব অনুগ্ৰহ কৰি সময়টো মেইনটেইন কৰিব সময়টো ৰাখিব সুৰঞ্জন দত্ত কি বিশেষ পৰিস্থিতিত এই নিৰ্দেশনা আনিব লগা হল আপোনাৰ কি ধাৰণা ধন্যবাদ দাদা প্ৰথম কথা এই বিষয়টো 3 দিনীয়াকৈ পাতিবলগীয়া বিষয় নাছিলে যেটো বস্তু আপোনালোকে আজি এটো আপোনাৰ মুখেৰে গম পালো কিয়নো 5 বছৰ 7 মাহ অসমত কা কেবৰ পৰা কা এই যিখিনি সময় আন্দোলন শেষ হোৱাৰ আজি 5 বছৰ 7 মাহৰ পাছত এই একেটা বিষয় লৈ আপোনালোকে সংবাদ মাধ্যমে বহুলভাৱে প্ৰচাৰিত কৰিছিল খবৰবিলাক আজিৰ পৰা 5 বছৰ 7 মাহৰ আগতে যেটো উকমুকনি হৈ পাছত খুব এটা ডাঙৰ আন্দোলন হৈ পিনি গোটেই ধ্বংস হৈছিল অসম তাৰ পাছত 5 জন লোক শহীদ হল এই 5 জন লোক শহীদ হোৱাৰ পাছত
আজি 5 বছৰ 7 মাহৰ পাছত অসমে দেখিলে যে 1,90,00,000 বাংলাদেশী হিন্দু বাকি অন্যান্য 5টা যি সম্প্ৰদায়ৰ লোক মুছলমান লোক অসমলৈ আহিব বুলি এটা প্ৰপগেণ্ডা চলাইছিলে অসমত আজি 5 বছৰ 7 মাহৰ পাছত দেখিলে 12 জনে তাতে অনুমতি বিচাৰিছিলে তাৰে 3 জনে নাগৰিকত্ব পাইছে আৰু আপুনি যিটো অধিসূচনাৰ কথা ক'লে 2025ত অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়াৰ যি 2025ৰ অধিসূচনা এই অধিসূচনা 2014 চনৰ যিটো কা আইন গৃহীত হৈছিলে তাৰ লগত সামঞ্জস্য নাই কাৰ 2014 চনৰ যি গঠন হ'ল কাৰ আইন তাত নাগৰিকত্ব দিয়াৰ কথা আছিলে আৰু এই যি 25ৰ অধিসূচনা আপুনি যিটো কথা এতিয়া উল্লেখ কৰিলে ইয়াত শৰণাৰ্থী হিচাপে যিসকলে তাতে ধাৰ্মিকভাৱে উৎপীড়ন হয় বা হ'ব বা হৈছে তেখেতলোকে যদি ভাৰতবৰ্ষলৈ আহে তেতিয়াহ'লে তেখেতলোকক আঁকোৱালি ল'ব বুলি এই কেন্দ্ৰীয় চৰকাৰে এই কথাটো উল্লেখ কৰিছে মই আপোনাৰ এই 2 মিনিটৰ মাজতে মই সুধিছিলোঁ যে কি বিশেষ পৰিস্থিতিত এই পৰিস্থিতিটো কেনেকৈ উদ্ভৱ হ'ল যে 10 বছৰ আকৌ আপুনি বেছিকৈ দি দিলে সময় এইটো আপোনালোক অভিজ্ঞ মানুহ সমাজৰ যিকোনো স্তৰত আপোনালোকে কাম কৰিছে সংবাদ সেৱী হিচাপে বা এই ধৰণে ছ'চাইটিখনৰ দুখ কষ্ট সুখ দুখ এইবিলাক আপোনালোকে প্ৰত্যক্ষভাৱে যিটো কয় জিৰ' গ্ৰাউণ্ড বুলি কয় তাত আপোনালোকে উপস্থিত হৈ এইবিলাক বস্তু দেখিছে বিশ্বায়নৰ যুগ গ্ল'বেলাইজেশ্যনৰ যুগ এতিয়া অসমৰ ল'ৰা ছোৱালী পৃথিৱীৰ যিকোনো ঠাইত আছেগৈ তো আপোনালোকে এইটো উপলব্ধি নকৰেনে গোটেই বিশ্বত 59খন মুছলমান প্ৰধান দেশ আছে খ্ৰীষ্টানসকলৰ কাৰণেও গোটেই পৃথিৱীত বহুকেইখন ডাবল ডিজিটত তেখেতলোকৰ দেশ আছে হিন্দু মানুহখিনিৰ কাৰণে ভাৰতবৰ্ষখন হিন্দু প্ৰধান দেশ যদিও ভাৰতবৰ্ষ হিন্দু দেশ নহয় যি ধৰণে আপুনি মই এই 59খন মুছলমান কাণ্ট্ৰি ইছলামিক কাণ্ট্ৰি বুলি কৈছোঁ তে হিন্দু মানুহখিনিৰ কাৰণে পৃথিৱীৰ কোনো এটা কোণত আপুনি এই ধৰণে এখন হিন্দু দেশ বুলি নাপায় ভাৰতবৰ্ষখন সেকুলাৰ দেশ আৰু পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ হিন্দু প্ৰধান দেশ মানে অঞ্চল হিচাপে ভাৰতবৰ্ষখনে আছে এটা বিশ্বৰ যিকোনো জেগাত যদি হিন্দু মানুহ এজন বিপদত পৰে তেখেত ক'ত যাব বেলেগ বেলেগ অন্যান্য যিবিলাক দেশৰ কথা উল্লেখ কৰিলোঁ খ্ৰীষ্টানসকলৰ যিবিলাক দেশ ইছলামসকলৰ যিবিলাক দেশ তাততো গৈ তেখেতলোকে নাগৰিকত্বৰ পৰা আৰম্ভ কৰি বা শৰণাৰ্থী হিচাপে তেওঁলোকে এই সুবিধাটো নাপাব তো ভাৰতীয় হিচাপে আৰু হিন্দু হিচাপে আমি ভাৰতবৰ্ষই এই লোকসকলৰ কথা চিন্তা নকৰি কোনে চিন্তা কৰিব ধন্যবাদ ডক্টৰ ডাঙৰীয়া মই আৰু লাইনটো কৈ দিওঁ এটা বাংলাদেশৰ কথা এইটো মই 2 মিনিট সুধিম আপোনাক মই আহিব খুজিছোঁ আমান ৱাদুদ আপোনাৰ মতে কি বিশেষ পৰিস্থিতিত এই নিৰ্দেশনাখন আনিব লগা হ'ল আপুনি চাওক এই নিৰ্দেশনাটো কি অলপ বুজি পাব লাগিব কাৰণ বিজেপিৰ প্ৰবক্তাই কৈছে যে এইটো CAৰ পৰা বেলেগ ইয়াক নাগৰিকত্ব দিয়া নহ'ব গতিকে চাওক যিটো নিৰ্দেশনা আহিছে যিটো এক্সামশ্যন অৰ্ডাৰ হয় যিটো 2000 এই বছৰৰ এপ্ৰিলত ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট আহিছিলে তাত ছেকশ্যন 3 যদি আপুনি পঢ়ি চায় তাত লিখা আছে যে ভাৰতত প্ৰৱেশ কৰাৰ কাৰণে কিছুমান পাছপৰ্ট ভিজা এইবোৰ ডকুমেণ্ট লাগিব কোৱাইট অবভিয়াছ আগতো এইবোৰ আইন আছিলে আৰু যদি সেইটো ভায়লেট কৰে সেই আইন মতে ছেকশ্যন 21 যদি উইদাউট পাছপৰ্ট ভিজা আহে তেনেহ'লে 5 বছৰ জেল আৰু যদি ভিজা এক্সপায়াৰ হোৱাৰ পাছত ভাৰতবৰ্ষত থাকে তেনেহ'লে 3 বছৰ জেল এই অৰ্ডাৰটোৱে ফৰ কিছুমান মানুহৰ কাৰণে সেইটো এক্সেম কৰি দিছে যে যদি কোনোবাই ধৰক বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা আফগানিস্তানৰ পৰা এই যিটো কাৰ যিটো গ্ৰুপ আছিলে লেট আছ কল দেম কাৰ গ্ৰুপ বেছি টাইম কাৰ গ্ৰুপটো যিটো আছিলে সেম পিপল কাৰ গ্ৰুপ অফ পিপল সেম গ্ৰুপ অফ পিপল মানে কাৰ গ্ৰুপ অফ পিপলক যদি 31 ডিচেম্বৰ 2024 ৰ আগত তাত যদি ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হৈছে বা ভয় কৰিছে যে ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হ'ব তেনেহ'লে যদি ইয়াত আহে তেনেহ'লে এক্সেম্প্ট হ'ব মানে কি মানে সেই যে 20 ৰেহাই পাব তাৰ মানে কি তেওঁলোকে ইলিগেল মাইগ্ৰেণ্ট নহয় তেনেহ'লে বিদেশী নহয় তেনেহ'লে অবৈধ অনুপ্ৰৱেশকাৰী নহয় তেওঁলোকক সেই হিচাপে গণ্য কৰা নহ'ব ইয়াৰ ইম্পেক্টটো কি হ'ব ইয়াৰ ইম্পেক্টটো মই আপোনাক কৈছোঁ ইম্পেক্টটো এনেকুৱা ধৰণৰ হ'ব এক আপুনি কৈছে যে ইয়াৰ প্ৰয়োজন কিয় আছিলে প্ৰয়োজন এইকাৰণে আছিলে যে obviously তেনেহ'লে 31 ডিচেম্বৰ 2024 লৈকে অবৈধ অনুপ্ৰৱেশ আহি আছে যদি নাহিলে তেনেহ'লে ইয়াৰ দৰকাৰ কি আছে আৰু এটা ভেৰি গ্লেৰিং পইণ্ট মই আপোনাক ক'ব বিচাৰিম যে কাট
6 schedule areasৰ কাৰণে ট্ৰাইবেল এৰিয়াছৰ কাৰণে কিন্তু এক্সামপশন আছিলে ইয়াত কিন্তু কোনো ধৰণৰ এক্সামপশন নাই ইয়াত কোনো ধৰণৰ এক্সামপশন নাই এতিয়া এইটো খুব গুৰুত্বপূৰ্ণ ষষ্ঠ অনুসূচীৰ অধীনত বিটিচি বা কাৰ্বি আংলং বা এনচিএলছৰ কাৰণে CAA কিছু ৰেহাই আছিলে যে CAA এখন তাত বলবৎ নহ'ব কিন্তু এই বিশেষ নিৰ্দেশনাত ইয়াত এক্সামপশনটো দিয়া নাই গতিকে এইটো তাত বলবৎ হ'ব আমান আদুদে না তাত ভাৰতবৰ্ষ বুলি লিখছে তাত অসম কনটেক্সটো নহয় অসম কনটেক্সট অল ওভাৰ ইণ্ডিয়া আই প্ৰিজিউম আসাম ইজ অলসো পাৰ্ট অফ ইণ্ডিয়া মই কৈ আছো এতিয়া কথাটো হ'ল ইয়াত তেখেতে দুটা কথা আণ্ডাৰলাইন কৰিছে সুৰঞ্জন দত্তই কৈছে যে পৃথিৱীৰ বাহিৰত যদি কোনোবা এজন হিন্দু মানুহ বিপদত পৰে তেনেহ'লে ভাৰতবৰ্ষখনৰ বাহিৰে তেখেতলোকৰ কোনো জাগা নাই আমানাদুতে কৈছে যে 24লৈকে এইটো ম্যাদটো বঢ়াই দিয়াৰ অৰ্থই হ'ল যে তাৰমানে 24লৈকে বিদেশীৰ আগমন চলি আছে আৰু কাৰ্বি আংলং বিটিচিৰ দৰে ষষ্ঠ অনুসূচী যিবিলাক জেগা আছে সেইবিলাক জেগাটো এই আইনখন বলবৎ হ'ব অৰ্থাৎ বিটিচি বা কাৰ্বি আংলঙত থকা হিন্দু বাংলাদেশী নিৰ্বিঘ্নে 2024 চনৰ 31 ডিচেম্বৰ আগতে অহা মানুহ থাকিব পাৰিব মই আহিব খুজিছোঁ মানস শৰণীয়াৰ ওচৰলৈ আপোনাৰ মতে কি বিশেষ প্ৰয়োজন আছিল এই নিৰ্দেশনা দিয়াৰ নাই আপোনাৰ যেটো নিৰ্দেশনাৰ কথাটো কৈছে যে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ উইদিন ব্ৰেকেট আপোনাৰ Act 2025 exemption order registration এইটো হ'ল আপোনাৰ ইট ইজ নট এ ল বা ৰুলছ নহয় দিছ এন এক্সিকিউটিভ অৰ্ডাৰ আৰু এক্সিকিউটিভ অৰ্ডাৰবিলাক সদায় ল বা ৰুলৰ ছাপ্লিমেণ্ট হয় কেতিয়াবা ল বা ৰুলবিলাকত যদি কিবা কাৰণত তাত পাৱাৰো দিয়া থাকে এইটো সেকশন 33 আণ্ডাৰত এইটো নটিফাই কৰিছে আপুনি চাই ল'ব সেকশন 33 হেতু কৰিব পাৰে সেকশন 30 হেতু এম্পাৱাৰ কৰা আছে গভৰ্ণমেণ্টে কিবা যি ডিফিকাল্টি থাকে ক্লিয়াৰিফাই কৰিবৰ কাৰণে তেওঁলোকে কিন্তু ৰুল বা এক্টৰ এগেইনষ্টত নহয় মানে পেৰেণ্ট এক্টৰ তাৰ যদি কিছুমান সাবসিকুৱেণ্টলি যদি পৰিৱেশ অনুযায়ী কৰিব লগাই এইটো পৰিৱেশটো কিয় আহিলে মই ক'বলৈ গৈছোঁ দিছ ইজ এন অৰ্ডাৰ নট এন এক্ট নট এজ এ ৰুল আৰু এই অৰ্ডাৰটো 33 আমাৰ যিখন পাছপৰ্ট নতুনকৈ এক উলিয়ালে 2025 4 মানে অৰ্থাৎ 4 এপ্ৰিলত গ্ৰহণ হৈছে তো সেইখন যেতিয়া গ্ৰহণ কৰিলে আগৰ যিবোৰ পাছপৰ্ট এক ইমিগ্ৰেশ্যন এক সেইবোৰ গোটেইবোৰ ৰিপিল কৰিলে তাত 3খন এক ৰিপিল কৰিছে এইখনেৰে সেইবিলাক অকাৰ্যকৰী আইন আছিল কাৰণ আছে পাছপৰ্ট এক 1920 ৰ কাৰ্যকৰীতা কেতিয়াবাই শেষ হৈছে এইখন আনিলে সেইবোৰ কৰি ৰিপিল হ'ল তো সেইবোৰ আনাৰ কাৰণে তাতো 1956 ত এই এক্সামপশনটো আছিলে এইটো যেটো এক্সামপশন এইটো আকৌ 57 ত আকৌ নতুনকৈ কৰিছিলে এতিয়া দেখিলে যেতিয়া 244 ত এই এখন আহিলে অহাৰ পিছত আকৌ আপোনাৰ 19 ৰ 12 ডিসেম্বৰৰ 2019 যিখন আইন কৰিলে যিখন আপোনালোকে এতিয়া বহুত তাৰ বিহত অসমত বহুত ধুমুহা আহি গৈছে সেইবোৰলৈ নাযাওঁ বাৰু তো সেইখন আইনে কি কৰিলে যে পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ পৰা যদি ধৰ্মীয় উৎপীড়ন হৈ এই ছটা ৰিলিজনৰ মানুহ যদি আহে ভাৰতত তেতিয়াহ'লে তেওঁলোকক ভাৰতত শৰণাৰ্থী নহয় তেওঁলোকে যে থাকিব বিচাৰে তাক সিধাই নাগৰিকত্ব দিব দিছে তো এইটো ক'লে কি আকৌ এইটো এফেক্টটো কেতিয়া এফেক্টটো হৈছে 31 ডিসেম্বৰ 2014 সব আপনি কোট এটা টেকনিক্যাল লাস্ট কাট অফ গুড আপনার লটো কৰিলে 5 বছৰ পিছত এফেক্টিভটো দিলে 5 বছৰ পিছৰ পৰা এতিয়া এজন মানুহে যদি ল বিলাক হটাই কি হয় প্ৰসপেক্টিভ হয় ৰেট্ৰস্পেক্টিভ কাট অফ হ'ব নোৱাৰে প্ৰসপেক্টিভ হলে এতিয়া যিদিনাখনে লটো বনাইছিল হিনানো আহালৈকে হ'ব লাগে যে টিটেল 5 বছৰ থাকিব লাগিব এটা 19 ত যদি লখন বনাইছে 2014 31 ডিসেম্বৰৰ পৰা যদি এক্সিকিউটিভ হয় হি মাষ্ট stay in 5 years in India তেতিয়াহে পাৰে 5 years হলে 2009 লৈকে যাব লাগে আপুনি হিচাপ কৰি চাব তে 2000 লৈকে যাবলৈ কাৰণে যেহেতু 14 31 ডিসেম্বৰৰ পৰা আছে সেই কাৰণে এই 10 বছৰটো আনি ব্যালেন্স কৰি কিনে যিখিনি সুবিধা দিব বিচাৰিছে সেইখিনি সুবিধাটো পাব পৰা ব্যৱস্থাটো কৰা হৈছে আৰু আপুনি ৰেট্ৰস্পেক্টিভ কথাটো লট নাখাতে বুলি আপুনি কেনেকৈ ক'লে আইএমডিটি আইনখনটো ৰেট্ৰস্পেক্টিভ এফেক্টতে হৈছে নহয় এইটো ল দুটা কথা আছে যদি লটো যদি আপোনাৰ বেনিফিচিয়েল হয় তেতিয়া ৰেট্ৰস্পেক্টিভ যদি আপোনাৰ এগেইনষ্টে যায় তেতিয়া নোৱাৰে আপোনাৰ তাতো আকৌ ইণ্টাৰপ্ৰিটেশ্যন মই ইয়াৰ লৰ কথা দিয়াত নাও আপুনি চাব 10 বছৰ যে বঢ়াই 10 বছৰ বঢ়াই দিয়া নাই
মাত্ৰ মানুহখিনিয়ে এই যিটো কাট অফ ডেপ্থটোৰ কাৰণে এপ্লাই কৰিবলৈ অসুবিধা হৈছিল এইটোৰ কাৰণে সেইখিনি শিথিল হ'ল যিটো পাৰপাজত কাখন অৰ্থাৎ চিটিজেন এমেণ্ডমেণ্ট এক্টখন বিলখন আনি পেলাই যিটো এক্টখন সংশোধন কৰিলে সেই সংশোধনৰ যিটো উদ্দেশ্য আছিল সেইটো অলপ কাৰ্যকৰী কৰাত অসুবিধা আছে কাৰণে এই অৰ্ডাৰ কোনো এখন এমেণ্ড হোৱা নাই কোনো ৰুল ফ্ৰেম হোৱা নাই আপোনাৰ ইউ হেভ এ পইণ্ট মই বুজি পালো কথা গতিকে সেইটো যেহেতু এখন ৰুলছ ফ্ৰেম কৰি ইমপ্লিমেণ্ট কৰোঁতে 5 বছৰ লাগি গ'ল গতিকে ইতিমধ্যে 5 বছৰ গ'লেই গতিকে মানুহবিলাকে এপ্লাই কৰোঁতে যদি তেওঁ 14ৰ আগতেও আহিছিল 5 বছৰ 2009ৰ আহিব লাগিব তেতিয়াহে পাৰিব 14ৰ খিনিয়ে নোৱাৰিব ইউ হেভ এ পইণ্ট মই বুজি পালো কথাটো সেইটো কাৰণে এইটো কোনো ল নহয় কোনো এফেক্ট নকৰে কাখন যদি শুদ্ধ হয় ইও শুদ্ধ আচ্ছা মই এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই যাব খুজিছোঁ কংগ্ৰেছৰ গোপাল শৰ্মাৰ ওচৰলৈ গোপাল শৰ্মা ডাঙৰীয়া কি বিশেষ পৰিস্থিতিত এই আইনখন আনিব লগা বা এই অৰ্ডাৰটো দিব লগা হ'ল বুলি আপুনি ভাবে এইটো চিধা কথাত ক'বলৈ গ'লে এতিয়া তেওঁলোকৰ অলপমান ভোটৰ নিৰ্বাচন আহি আছে ভোটৰ কথাবিলাক আহি আছে চবফালে অকল অসম বুলিয়ে নহয় আপুনি চাব আমাৰ দত্ত ডাঙৰীয়াই কৈছে যে হিন্দু মানুহৰ কাৰণে আমাৰ নেপালখন এখন আই থিংক অনলি হিন্দু ৰাষ্ট্ৰ পৃথিৱীত আছিলে হয় হিন্দু ৰাষ্ট্ৰ হিচাপে আছিলে নেপালখন আৰু তেওঁলোকেও সেইটো বাদ দিলে আছিল এতিয়া নাই গতিকে সেইটো এসময়ত আছিল গতিকে এতিয়া আমাৰ এইখন যিখন ইট ইজ অলৰেডি 80% আপোনাৰ হিন্দু পপুলেশ্যনে আমাৰ এইখন দেশত আছে আমি বুজি নাপাওঁ কিহৰ কাৰণে আকৌ এখন যে হিন্দু ৰাষ্ট্ৰ হিচাপে তেওঁলোকে এখন বিচাৰিছে বা হিন্দু বিপদত পৰা বুলি ভয় কৰি থাকে বুজি পোৱা নাই তাৰমানে এনেকুৱা তেখেতসকলে এনেকুৱা এটা বস্তু দিব বিচাৰে যে মানে 15-16% অভাৰঅল মুছলমান যিটো পপুলেশ্যন আছে 17% মুছলিম পপুলেশ্যন ইজ এ বিগ থ্ৰেট টু দ্য হিন্দু পপুলেশ্যন অফ 80% দ্য লাৰ্জ মানে numbers of Hindu population in the country ডাঙৰ কথা এতিয়া সবতকৈ ইণ্টাৰেষ্টিং কথা চাওক আমাৰ এটা কথা প্ৰথমতে আপুনি কথাটো উলিয়াইছিলে যে আমি এটা জাতি হিচাপে জীয়াই থাকিবৰ কাৰণে আমাক কি লাগিব আমাৰ সংস্কৃতি লাগিব আমাৰ ভাষা লাগিব আমি ভাষা কেন্দ্ৰিক বাঙালী এটা ভাষা কেন্দ্ৰিক জাতি তামিল এটা ভাষা কেন্দ্ৰিক জাতি মাৰাঠী এটা ভাষা কেন্দ্ৰিক আৰু গোটেই ষ্টেটবিলাক এই ভাষা হিচাপতে আপোনাৰ ষ্টেটবিলাক ক্ৰিয়েট হৈছিলে এতিয়া আপুনি চাব ৰঞ্জিত বৰপূজাৰী তেতিয়াই ভাষাৰ কাৰণে আপোনাৰ প্ৰথম শ্বহীদ তেমেই হৈছিলে ভাষাৰ কাৰণে গতিকে এই কথাবিলাক যেতিয়া আমাৰ আহিছে এতিয়া আপুনি এইখন কৰোঁতে শেষত গৈ পেলাই আজি যিটো আপোনালোকে এই এক্সটেনশ্যন কৰিছে আনিছে কিবা কৰিছে বিভিন্ন ধৰণৰ এটা মুছলিম ডমিনেশ্যন বা মিয়া ডমিনেশ্যন এনেকুৱা ধৰণৰ কথাবিলাক এইসকলে আনি আল্টিমেটলি অসমখনক এটা কি অৱস্থালৈ লৈ যাব বিচাৰিছে সেইটো এটা বৰ ডাঙৰ তাত মানে বিগ কুৱেশ্যন মাৰ্ক আহি গৈছে আপুনি আজি আমি দেখিছোঁ যে আপোনাৰ সদায় তেখেতসকলে এটা কথাই কয় যে এই যে 855 আপোনাৰ শ্বহীদ হ'ল কংগ্ৰেছে হত্যা কৰিলে কিবা কৰিলে তেওঁলোকে এটা কথা পাহৰি যায় যে দে আৰ দ্য ফাৰ্ষ্ট মানে আপোনাৰ পিপল এই যে খৰ্গেশ্বৰ তালুকদাৰ যেতিয়া আপোনাৰ প্ৰথম আপোনাৰ মাৰ্ডাৰ হৈছিলে তেওঁলোকৰ ভৱানীত তেতিয়া আপোনাৰ বিজেপি ছাপৰ্টেড এখন গভৰ্ণমেণ্ট আছিলে তেতিয়া যোগেন হাজৰিকা আছিলে চিফ মিনিষ্টাৰ এই কথাটো আপুনি না কৰিব নোৱাৰে এইকাৰণে কাৰণ আপোনাৰ তেতিয়া বিজেপি 80ত ক্ৰিয়েট হৈছিল যদিও তাৰ আগত আপোনাৰ কি হৈছিলে বিজেপিৰ যিখিনি আগৰ যিটো সংস্কৰণ জনতা যিয়ে নহওক এই গোটেইখিনি তেওঁলোকৰ এটা বিজেপি এলিমেণ্ট খুব কম আছিলে লক্ষেশ্বৰ গোহাঁই আৰু কেইজনমান মানুহ তাতকৈ বেছি নাছিলে বাট ইন দ্য চেণ্টাৰটো জনসংঘী এলিমেণ্ট কম আছিলে আৰু কিন্তু চেণ্টাৰটো আপোনাৰ তেওঁলোকৰ গভৰ্ণমেণ্টে জনতা দলৰ গভৰ্ণমেণ্টে আছিলে হিন্দু প্ৰথমতে হিন্দু মহাসভা বিফৰ আপোনাৰ হেৰি ইণ্ডিপেণ্ডেঞ্চ তাৰপিছত আপোনাৰ জনসংঘ হ'ল জনসংঘৰ পৰা লাহে লাহে আপোনাৰ জনতা পাৰ্টিৰ পৰা আহি পেলাই আপোনাৰ বিজেপি পালেহি গতিকে আল্টিমেটলি আপোনালোকৰ মানে বিজেপিৰ যিটো মেইন হেৰি সেই বস্তুখিনি ইয়াৰ লগত ইনভলভ হৈ আছে আৰু তেওঁলোকে ইয়াৰ পৰা আঁতৰি যাব নোৱাৰে গোপাল শৰ্মা মই আপোনাক এইখিনিতে ৰাখিব লাগিব মই এইবাৰ প্ৰশ্নটো সুধিব খুজিছোঁ যে বিজেপিৰ মুখপাত্ৰ সুৰঞ্জন দত্ত আৰু আমাৰ শৰণীয়া ডাঙৰীয়াই এই কথাটো প্ৰতিপন্ন কৰিব বিচাৰিছে যে এই নিৰ্দেশনাৰ যোগেদি কেৱল মাত্ৰ সেই মানুহখিনি শৰণাৰ্থী আৰু তেওঁলোকক কেৱল থাকিবলৈ দিয়া হ'ব তেওঁলোকক নাগৰিকত্ব দিয়াৰ কথা ইয়াত কোৱা হোৱা নাই এই কথাটো কিন্তু লিখিত ৰূপত তাত কোৱা নাই হয় কথাটো যে চিটিজেনশ্বিপ কাৰ্ড যেনেকৈ কৈছে যে নাগৰিকত্ব প্ৰদান কৰা হ'ব ইয়াত কিন্তু কোৱা নাই কিন্তু মই আমান আদুদ আপোনাক সুধিব খুজিছোঁ যে ইন দ্য প্ৰচেছ অফ ৰেচনেলাইজেশ্যন
এইটো নেচাৰেলাইজেশ্যন ইন দ্য প্ৰচেছ অফ নেচাৰেলাইজেশ্যন মানে 4 নম্বৰ চিটিজেন এই মানুহখিনি নাগৰিক হোৱাৰ সম্ভাৱনা কিমান So, naturalization section 6 of the Citizenship Act, illegal migrant apply koribo noare. But like I said, explained before, ki ye jibor manu yale ahise 31st December 2024 or agot. Teoloke exempted hoy, teoloke section 3 to Immigration and Foreigners Act under jibor kono dhoroner penalty no hobo teoloke exempted hoy tar pora. Tar mane they can claim that ami kono law violate kora nai. Right? They can claim that we are not illegal migrant, which is very apparent. Now, naturalization not process to ki hoy, process to hol je jetia jidnakhon apni apply koribo tar pora 12 ma apuni continuously thakibo lagibo. Right? Kintu central government, there is a catch. Central government can reduce that to only 30 days. In breaks. Acha, moi ako ebar koi disu je process of naturalization or section 3 no? No, section 6 of the section 6. এই হেৰি অনুসৰি এই বিধি অনুসৰি এজন মানুহ ভাৰতীয় নাগৰিক হ'ব পাৰিব যদিহে তেওঁ যি দৰখাস্ত কৰাৰ 12 মাহ আগতে আহি ইয়াত নিৰৱচ্ছিন্নভাৱে 12 মাহ থাকে আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত এনেকুৱা ক্ষমতা আছে যে সেই 12 মাহটো এমাহলৈ পৰিৱৰ্তন কৰিব পাৰে আমানতত in breaks so এতিয়া next condition to next condition to হল যে hey 30 দিন বা 1 বছৰ আগত ধৰি লওক 1 বছৰ যে 1 বছৰ 30 ডেজ টো আপুনি বাজে দিয়ক ফৰ এক্সাম্পল সেই 1 বছৰৰ পৰা 14 বছৰ আগলৈকে এই 14 বছৰৰ ভিতৰত 11 বছৰ কাল ভাৰতবৰ্ষত থাকিব লাগিব ৰাইট এতিয়া সিএ আনি পেলাই সেই এই সিএ গ্ৰুপ অফ পিপলৰ কাৰণে তিনটা দেশ ছটা ধৰ্ম হেইটো 5 বছৰ কৰিলে 5 বছৰ কৰিলে গতিকে আপুনি মোক কক যে ইয়াত এটা কন্ডিশন তেওঁলোক ক'ব পাৰে যে নহয় আই মিন তেওঁলোকে ন্যাচুৰালাইজেশন কাৰণে কৰিব নোৱাৰে বাট দেন ইউ আৰ এক্সেম্পটিং দেম ফ্ৰম ইলিগেল মাইগ্ৰেশন You are exempting from the documentation. Illegal migrant bully dhora hua nai. Na exempt kori dile tu. Karon jodi section 3 violate kore then illegal migrant 5 bochor jail jodi visa expiry hoy 3 bochor jail tar mane teoloke illegal migrant tar mane teoloke provision violate korise ei order to ani pelai jitu order 3-4 din agot ahise gute khini bostu exempt kori dise so my argument is that this paves the way for naturalization. Acha Huranjan Dotto je নেচাৰেলাইজেশ্যন প্ৰচেছৰ অধীনত এই আইনৰ এই নিৰ্দেশে সেই সকল মানুহক নাগৰিকত্ব দিবনে নিদিয়ে বিজেপিৰ অফিচিয়েল স্থিতিটো কি চাও আমি দল হিচাপেতো আপোনাক মোৰ ষ্টেণ্ড ক্লিয়াৰ কৰিছোঁ অপেনিং ৰিমাৰ্কছতে যে হিন্দু পাৰ্চী জৈন বুদ্ধিষ্ট আৰু খ্ৰীষ্টানসকলক ভাৰতবৰ্ষই বসুধৈৱ কুটুম্বকম বুলি আমি যিটো কথা কওঁ তেওঁলোকক গ্ৰহণ কৰিব কিন্তু আমাৰ নাগৰিকত্বৰ কথাটো আপোনালোকে কৈছে ইয়াত নাগৰিকত্বৰ কথাটো এই এমেণ্ডমেণ্টত অহা নাই কাৰণে আমি যিখিনি আছে আমি সেইখিনি কথাই পাতি আছোঁ আজি আদুত ডাঙৰীয়াই কংগ্ৰেছৰ মুখপাত্ৰ ডাঙৰীয়াই ইয়াতে যিটো আৰ্গুমেণ্ট ইয়াতে ৰাখিছে আপুনি যদি কংগ্ৰেছৰ শাসনকাললৈ চাই 3 বছৰীয়া এটা বৰ্ণিল সময় তৰুণ গগৈ ডাঙৰীয়াই পাৰ কৰিছে অসমত শাসনভাৰ লৈ আৰু সেই সময়ত কেন্দ্ৰত প্ৰধানমন্ত্ৰী আছিলে আমাৰ অসমৰ পৰা ৰাজ্যসভা হিচাপে নিৰ্বাচিত হৈ যোৱা মনমোহন সিং ডাঙৰীয়া তো মনমোহন সিং ডাঙৰীয়ালৈ 20 এপ্ৰিল 2012 চনত তৰুণ গগৈ ডাঙৰীয়াই লিখিতভাৱে বাংলাদেশ বাকি পাকিস্তান আৰু আফগানিস্তানত থকা যিসকল আমাৰ হিন্দু লোক আছে বা অন্যান্য যিসকল লোক আছে এইসকলক শৰণাৰ্থী হিচাপে ভাৰতবৰ্ষত ঠাই দিব লাগে বুলি তেওঁ অফিচিয়েল ষ্টেটমেণ্ট পঠিয়াইছে ভেৰি নেক্সট ডে 21 এপ্ৰিলৰ দিনাখন 2012 চনৰ 21 এপ্ৰিলৰ দিনাখন স্বৰ্গগামী অঞ্জন দত্ত ডাঙৰীয়া তেতিয়া সভাপতি কংগ্ৰেছৰ ৰিপুন বৰুৱা ডাঙৰীয়াক জ্যেষ্ঠ কংগ্ৰেছী নেতা তেখেতক কাষত বহুৱাই 21 তাৰিখে অসম প্ৰদেশ কংগ্ৰেছে নিখিল ভাৰত কংগ্ৰেছলৈ তেখেতলোকে মেমোৰাণ্ডাম পঠাইছে আৰু প্ৰেছ মিট কৰি আপোনালোকৰ যিবিলাক সংবাদ মাধ্যম অসমৰ আছে এই সংবাদ মাধ্যমত তেওঁলোকৰ মনৰ কংগ্ৰেছৰ অসম কংগ্ৰেছ আৰু নিখিল ভাৰত কংগ্ৰেছৰ যিখিনি এই আজি যিখিনি মানুহক লৈ তেওঁলোকে চিন্তিত হৈ আছে আৰু তেওঁলোকে বিজেপিক ক্ষুধাৰ প্ৰশ্ন কৰিছে সেই কংগ্ৰেছে অসম কংগ্ৰেছে এই তিনিজন মানুহৰ কথা ক'লো যি সময়ত শাসনত আছিল তেখেতলোকে পালো আপুনি কংগ্ৰেছক বাৰু আক্ৰমণ কৰিব নাই এইটো আক্ৰমণ মই সুধিছো যে প্ৰচেছ অফ নেচাৰেলাইজেশ্যনৰ জৰিয়তে এইখিনি মানুহক নাগৰিকত্ব দিয়াৰ সম্ভাৱনা কিমান কাৰণ আপোনালোক দুইজনে কৈছে যে ইয়াত নাগৰিকত্বৰ লগত কোনো সম্পৰ্ক ডাঙৰীয়া চাওক ভাৰতীয় জনতা পাৰ্টীয়ে
ভাৰতীয় জনতা পাৰ্টি আৰু NDA ষ্ট্ৰাকচাৰত থকা যিসকল দল আপুনি যিটো কথা এতিয়া উলিয়াই আছে এইখন অধিসূচনা 25ৰ অধিসূচনা তাতকৈ ডাঙৰ আছিলে আইনখন ৰাজ্যসভা আৰু লোকসভাত যিটো পাছ কৰিবলগীয়া হৈছে কাখনে এষ্টাব্লিছ হ'ল ভাৰতবৰ্ষত তাৰ পাছত এইটোতো সাধাৰণ কথা এইখিনি কথাটো ইণ্টাৰ ৰিলেটেড কথা হয় আৰু এইখিনি কাৰণে আপুনিও ভালকৈ জানে অসমৰ মানুহক আপুনি মোৰ প্ৰশ্নটো উত্তৰ দিবলৈ অকমান দ্বিধাগ্ৰস্ত হৈছে মই শুনিছো যে নাগৰিকত্ব পোৱাৰ সম্ভাৱনা বা আশংকা কিমান মই ডাঙৰীয়া চাওক এইটো কাগজখনত যিখিনি কথা লিখা আছে এইখিনি কথাৰ ওপৰত মই আপোনাৰ ওপৰত বক্তব্য ৰাখিব মই প্ৰেডিকশ্যনত কথা নকওঁ বা আমি মানসৰণীয়া ডাঙৰীয়া আপুনি 10 ছেকেণ্ডৰ শেষ কৰিব দিয়ক 10 ছেকেণ্ডৰ শেষ কৰিব দিয়ক পোষ্ট এনালাইচিছ আমি কোনটো কৰিব লাগে আজি আপুনি প্ৰেডিকশ্যনৰ কথা পাতি আছে মই কৈ আছোঁ পোষ্ট এনালাইচিছ কৰিব লাগে অসমৰ আমি সকলোৱে অসমৰ কথা চিন্তা কৰোঁ যেতিয়া 1,90,00,000 আহিব বুলি কোৱাৰ পাছত যেতিয়া 3জন আহিলে 12জনে এপ্লাই কৰিলে সেই পোষ্ট এনালাইচিছটো আমি কৰিব লাগে তেতিয়া অসমৰ সাধাৰণ জনগণে আপোনাক পোষ্ট এনালাইচিছ কৰিম আৰু এইটো কৰি আছো মই দেখুৱাই আছো মানুহ নাই এখনে কিন্তু ডাটাটো একদম একেবাৰে বিশ্বাসযোগ্য এইটো আপোনাৰ একেবাৰে বিশ্বাসযোগ্য এইটো নকব এই ডাটাটোৰ বিষয়ে নহয় ঠিক আছে আপোনালোকে এইটো ডাটা দিয়ক আপোনালোকে কা আন্দোলনৰ সময়ত যে 1,90,00,000 আহিলে বুলি ক'লে তাৰ ডাটাটো আপোনালোকে দিয়ক না ৰ'ব এতিয়া মই সুধিছো যে ইয়াত পসিবিলিটি কিমান আছে মই মানস খৰণীয়াৰ ওচৰত যাব খুজিছোঁ খৰণীয়া ডাঙৰীয়া হয় আপুনি কৈছে যে এইটো সিটিজেনশ্বিপৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই কিন্তু আপুনি এজন লয়াৰ আৰু আপুনি জানে যে প্ৰসেছ অফ ৰেচনেলাইজেশ্যনৰ জৰিয়তে এই মানুহখিনিক 24ৰ 31 তাৰিখলৈকে অহা মানুহখিনিক নাগৰিকত্ব দিয়াৰ পসিবিলিটিজ কিমান আছে নহয় এতিয়া তেওঁ নেচাৰেলাইজেশ্যনটো অলপ বেলেগ তেওঁ অৱশ্যে আমাৰ কংগ্ৰেছৰ মুখপাত্ৰজনে বাৰু কিতাপখন লৈ আছে বাৰু লগত মই বাৰু নাই তে মোৰ যদি অলপ সেকশন টেকশন ভুল হ'ব পাৰে কিন্তু নেচাৰেলাইজেশ্যনৰ যিটো কথাটো হৈছে যে সেইটো অলপ বেলেগ টাইমৰ নেচাৰেলাইজেশ্যন তেওঁ কৈছে যে 12 মাহ 1 মাহ তাতো ভাগ কৰিছে 1 মাহ কাক দিব যিজন বিশেষ পাৰিপাৰ্শ্বিকতা মানুহ যে ভাৰতবৰ্ষত আহি নাগৰিকত্ব হওঁ বুলি ক'লে ধৰি লওক আমি তছলিমাৰ কথাটো ক'লোঁ সেই উদাহৰণ তছলিমাৰ নিচিনা মানুহক ভাৰতবৰ্ষক কনচিডাৰ কৰিব তাক 1 মাহতে দিব বিশেষ যদু মধুক নিদিয়ে আৰু সি মানে ইলিগেলি অহা নহ'ব লাগিব তাৰ পাছপৰ্ট ভিছা ডকুমেণ্ট সৈতে প্ৰমাণ সৈতে আহিব লাগিব ইলিগেলি মাইগ্ৰেণ্ট নহয় আৰু আমি যদি সিখনৰ চিটিজেনশ্বিপ এক্টৰ যে সেকশন 2টো পঢ়োঁ য'ত ডেফিনেশ্যনটো আছে হুইজ ফৰেনাৰ বুলি কওঁতে আমি কিবা অলপ বেলেগ ধৰণে বুজোঁ আচলতে মানে ইলিগেল মাইগ্ৰেণ্টহে হয় একচুৱেলি যিটো আমি প্ৰব্ৰজনকাৰী আৰু ফৰেনাৰ বুলি ক'লে এজন মানুহ পাছপৰ্ট লৈ ভদ্ৰভাৱে আহিছে মেয়াদ গৈছে তেতিয়া তাৰ কিবা আইনৰ ব্যৱস্থা লৈ বেলেগ কথা হিজ ফৰেনাৰে হৈ থাকে আইন ভংগ কৰাৰ কাৰণে জেল জৰিমনা পৰে কিন্তু ইলিগেল মাইগ্ৰেণ্ট নহয় গতিকে এই কথাটো যে ইলিগেল মাইগ্ৰেণ্টক সুবিধা দিয়া হৈছে নে সেই কথাটোৰ প্ৰশ্ন হৈছে কিন্তু নেচাৰেলাইজেশ্যন কথাটো হ'ল বেলেগ তাত ভালকৈ অহা মানুহে ভাৰতবৰ্ষৰ প্ৰতি সদিচ্ছা প্ৰকাশ আছে আমি যেনেকৈ আমাৰ ইণ্ডিয়ান মানুহ গৈ আমেৰিকাত আছে লণ্ডনত আছে সেই প্ৰচেছটো নেচাৰেলাইজেশ্যন তাত এই আপুনি ক'ব খুজিছে এইখিনি যিখিনি মানুহৰ হাতত ট্ৰেভেল ডকুমেণ্ট নাই পাছপৰ্ট নাই তেওঁলোক নপৰিব মই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই যাব খুজিছোঁ গোপাল শৰ্মা কংগ্ৰেছৰ মুখপাত্ৰ আপোনাৰ মতে কি যে এই অৰ্ডাৰটোত যিসকল মানুহ শৰণাৰ্থী হিচাপে ভাৰতত থাকিবলৈ দিয়া হ'ব তেওঁলোকে ইন দ্য প্ৰচেছ অফ নেচাৰেলাইজেশ্যন নাগৰিকত্ব দিব বুলি আপোনাৰ ধাৰণা হয় নেকি অবভিয়াছলি এইটো তেনেকুৱা লাইনতে তেওঁলোকে কৰিছে আৰু মানে ভাৰতীয় জনতা পাৰ্টীৰ এতিয়া যিখন চৰকাৰ চলি আছে ইটছ ভেৰি ডিফিকাল্ট তেওঁলোকে কোন সময়ত কিটো কয় মানে কোৱা আৰু মানে কৰাৰ লগত তেওঁলোকৰ কোনো সামঞ্জস্য নাই আমি যদি ভালকৈ লক্ষ্য কৰোঁ আপুনি আজি ইকনমিক ইছ্যুজবিলাকৰ পৰা চাব আপোনাৰ যিবিলাক ডাটা সেই ডাটাবিলাক একেবাৰে বিশ্বাসযোগ্য নহয় আৰু এটা কথা আপোনাৰ মেইন বস্তুটো আছিলে আপোনাৰ যিখন আপোনাৰ আছাম একৰ্ডখনৰ কি হ'ল আছাম একৰ্ডখনৰ যিটো আপোনাৰ ধৰি লওক 1971ৰ যিটো 24 মাৰ্চৰ যিটো কাট অফ ইয়েৰ আছিলে সেই আছাম একৰ্ডখন কি একবাৰ নৎসাত হৈ গ'ল নেকি আজিও আপোনাৰ ধৰি লওক এই আমাৰ বিভিন্ন জাতীয় সংগঠনবিলাকে আকৌ এইটো আৰম্ভ কৰিছে গতিকে এইবিলাক যেতিয়া তেওঁলোকে ইটোৰ পাছত সেইটোকে কৰি গৈ আছে তাৰমানে তেওঁলোকে যিখন আপোনাৰ সাংবিধানিকভাৱে যিখন আছাম একৰ্ডক যিখন একচেপ্ট কৰা হৈছিলে অসমবাসীয়ে এটা আশা কৰিছিলে এই গোটেই বস্তুবিলাকত বিভিন্ন কাৰণত এই বস্তুটো আজি হৈছে আজিও ইয়াত আপোনাৰ পাছ আপুনি চাওক শেষত গৈ পেলাই এনেকুৱা যে ক্লজ 6ৰ কথাটো আহিলে যে আল্টিমেটলি ইট ইজ আপোনাৰ অসমীয়া জাতিৰ সুৰক্ষাৰ প্ৰশ্নটো আহি পৰিছে আজি আমাৰ অৰ্থনীতিটো আমাৰ অসমীয়া মানুহৰ হাতত নাই
আজি যদি আমাৰ অসমীয়া ল'ৰাহঁতৰ হাতত অসমীয়া মানুহৰ হাতত যদি অৰ্থনীতিটো থাকিলেহেঁতেন মানুহে এইবিলাক কথাত ইমান এটা গুৰুত্ব নিদিলেহেঁতেন কাৰণ এটা আপোনাৰ অৰ্থনৈতিকভাৱে শক্তিশালী জাতিয়ে ক'ত কি হৈছে নহৈছে ইমান নাচালেহেঁতেন কাৰণ তেওঁলোকৰ সেই অৰ্থনীতিয়েই গোটেই কিন্তু আজি আমাৰ অৰ্থনীতিৰ কাৰ হাতত গৈছে আজি আমাৰ গুজৰাটৰ পৰা অহা আপুনি চাওক এই জলজীৱনৰ সেই আজি দুদিনৰ আগত জলজীৱনৰ আপোনাৰ যিসকল ঠিকাদাৰ কান্দিব লগা হৈছে তেওঁলোকৰ অলপ অলপ পইচাৰ কাৰণে তেওঁলোকে ধাৰ কৰি পেলাই তেওঁলোকৰ এনেকুৱা অৱস্থালৈ পৰিছে আৰু এওঁলোকে আজি ইটোৰ পাছত সিটো আপোনাৰ এইটো এক্সটেনশ্যন সিটো কৰি 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 তেওঁলোকৰ আপোনাৰ বুজি পালোঁ শৰ্মা ডাঙৰীয়া যে আপুনি ক'ব খুজিছে যে এওঁলোকক নাগৰিকত্ব দিবলৈ গৈ আছে নিশ্চয় আৰু আমান আদুদেও এই কথাটো কৈছে যে অন্তিম দিনটোত তেওঁলোকে নাগৰিকত্ব পাব একজেক্টলি আৰু আমি গম নাপাম তেওঁলোকে নাগৰিকত্ব কেনেকৈ পালে কাৰণ তেওঁলোকৰ কোনো তেনেকুৱা কোনো লিষ্ট নাই যে এইখিনি মানুহ 24-31 ডিচেম্বৰৰ ভিতৰত আহিছে কিন্তু বিজেপিৰ মুখপাত্ৰ দত্ত ডাঙৰীয়া আৰু শৰণীয়া ডাঙৰীয়াই কৈছে যে নাগৰিকত্বৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই কাৰণ এইটো প্ৰচেছ অফ নেচাৰেলাইজেশ্যনত এইখিনি মানুহ নপৰিব কিন্তু মই আপোনালোকক এটা ভিডিঅ' দেখুৱাওঁ এই ভিডিঅ'টোত বিজেপিৰ অফিচিয়েল ষ্টেণ্ডটো ওলাই পৰিছে তেখেতসকলে ঘোষণা কৰিছে মিষ্টাৰ মজুমদাৰ সুকান্ত মজুমদাৰ তেওঁ আমাৰ ডনাৰ মিনিষ্টাৰ আমাৰ ডিপাৰ্টমেণ্ট অফ নৰ্থ ইষ্ট ৰিজনৰ মিনিষ্টাৰ আৰু তেওঁ শিক্ষা বিভাগৰ মানৱ সম্পদ দপ্তৰৰ শিক্ষামন্ত্ৰী তেখেতে এই নিৰ্দেশটোৰ প্ৰসংগত পৰহি দিনাখন তেখেতে কি কৈছে আমি চাই লওঁ Few days I think the clarification will come but let me clarify first it is not associated with the CAA but the thing is that the people those have entered inside the country this country India from Bangladesh especially in respect of West Bengal and as well as the Pakistan in case of other part of the country those people will not be deported if they have entered inside 31st December 2024 the thing is that if they will not be deported then with the process of naturalization they will become the citizen of India this is the act of the country within few days I think the clarification will come but let me clarify first it is not associated with the CAA but the thing is that the people those have entered inside the country this country India from Bangladesh especially in respect of West Bengal and as well as the Pakistan in case of other part of the country those people will not be deported if they have entered inside 31st December 2024 the thing is that if they will not be deported then with the process of naturalization they will become the citizen of India this is the act of the country here আছিল সুকান্ত মজুমদাৰ বিজেপি দলৰ জ্যেষ্ঠ নেতা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সুৰঞ্জন দত্ত ডাঙৰীয়া এই প্ৰসংগত আপুনি কি কয় এতিয়া মজুমদাৰ আপোনাক কৈ আছোঁ যে কা সময়ত আপোনালোকে পোষ্ট মানে এনালাইচিছৰ কথাটো যে মই কৈ আছোঁ এতিয়া এইখিনি প্ৰেডিকশ্যনত গৈ আছে মন্ত্ৰী ডাঙৰীয়া এইখিনি কথাই কৈ আছে যে আপুনি যিটো অলপ আগত মোক যিটো প্ৰশ্ন কৰিছে মই প্ৰেডিকশ্যনত চলা মানুহ নহয় বা দলেও প্ৰেডিকশ্যনত চলা কথা নহয় যিখিনি কথা আপোনালোকৰ সংবাদ মাধ্যমে সুধিছে তাৰ প্ৰতিক্ৰিয়া হিচাপে মন্ত্ৰী ডাঙৰীয়া এইখিনি কথা কৈছে আমিও এতিয়া কওঁ যে আমি পাষ্টত যিখিনি বস্তু হৈ আছে বিশেষভাৱে এই যিখিনি আপোনালোকে বেলেগ দেশৰ পৰা অহা নাগৰিকসকলক লৈ বিশেষভাৱে এই 6টা যি সম্প্ৰদায়ৰ মানুহ অহাক লৈ পিনি যি ধৰণে সমগ্ৰ ভাৰতবৰ্ষলৈকে অসমতো খুব এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিলে তাৰ পাছত আমি ৰিমাৰ্কটো কি হ'ল এইটো এনালাইচিছ আমি দেখিছোঁ কা আন্দোলনৰ সময়ত 5জনক হত্যা কৰা হ'ল সেই হত্যাৰ বিনিময়ত উলিয়াই আনি আন্দোলন কৰি সেই হত্যাৰ বিনিময়ত আমাৰ ইয়াতে 12জনে এপ্লাই কৰিলে 3জনে নাগৰিকত্ব পালে কিন্তু নাই কথাখিনি মই আপোনাক কথাখিনি কৈ ল'ব দিয়ক কথাখিনি কৈ ল'ব দিয়ক তাৰ বিনিময়ত আপুনি এইটো তিনিবাৰ ৰিপিট কৰিলে এইটো কথা কোনটো কথা এই যে 5জন শহীদ হ'ল 3জনে নাগৰিকত্ব পালে 12জনে এপ্লাই কৰিলে ৰিলেটেড কথাটো মই ক'ব লাগিব আপোনালোকে চক আন্দোলনটো কৰোঁতেতো সেই ঘটনাটো মই ক'বই লাগিব ৰ'ব তাৰ ওপৰত মই কৈ আছোঁ এজন সাংসদ হ'ল লেট মি এক্সপ্লেইন ইট টু মাই ভিউৱাৰ্ছ মই মোৰ ভিউৱাৰ্ছক এইখিনি স্পষ্ট কৰি দিওঁ ডাঙৰীয়া দুটা ৰাজনৈতিক দল সৃষ্টি হ'ল এজন সাংসদ হ'ল এজন বিধায়ক হ'ল এই 1,90,00,000 আহিব বুলি মানুহক উত্তেজিত কৰা হ'ল আকৌ একে ধৰণে আপোনালোকে এই নেচাৰেলাইজেশ্যনৰ ওপৰত কথাখিনি চৰ্চা কৰি আকৌ মানুহক উত্তেজিত কৰা মন্ত্ৰীয়ে কৈ গ'ল যে ইন দ্য প্ৰচেছ অফ নেচাৰেলাইজেশ্যন এইখিনি মানুহক চিটিজেন কৰা হ'ব আৰু দ্যাট ইজ দ্য ৰুল অফ দ্য কাণ্ট্ৰি অপেনিং ৰিমাৰ্কছত কৈছোঁ ভাৰতবৰ্ষত হিন্দুৰ
আহিবই পৃথিৱীৰ য'তে থাকক তাত আপোনাৰ স্থিতিত মই বাংলাদেশত যিখিনি বাংলাদেশত যিখিনি ডাঙৰীয়া আপুনি অসমীয়া বাংলাদেশত যিসকল কোচ ৰাজবংশী লোক আছে তেখেতলোক যদি কোচবিহাৰ ৱেষ্ট বেংগলত আহিব বিচাৰে আপুনি ভাড়া যোৱা নাই মই সুধিছো আপোনাক যে ইন দ্য প্ৰসেছ অফ নেচাৰালাইজেশ্যন এইখিনি মানুহক নাগৰিকত্ব দিয়া হ'ব নে নহ'ব আপোনালোকে কৈ আছে যে CA লগত সম্পৰ্ক নাই মানৱ শৰণীয়া আপুনি কওক আপোনাৰ মন্ত্ৰীয়ে কৈ গ'ল সুকান্ত মজুমদাৰে অকমান আগতে কৈ গ'ল যে ইন দ্য প্ৰসেছ অফ নেচাৰালাইজেশ্যন এইখিনি মানুহক নাগৰিকত্ব দিয়া হ'ব ডেট ইজ দ্য ৰুল অফ দ্য ৰাজগুৰু ডাঙৰীয়া না মানৱ শৰণীয়া ডাঙৰীয়া ৰাজগুৰু ডাঙৰীয়া আপুনি এইটো কথা কওক 1,90,00,000 আহিব বুলি আপোনালোকে বাতৰি প্ৰকাশ কৰিছিলে এইখিনি ক'ত মই আহি আছো না সেইটো কথা মই আহি আছো আপুনি মানৱ শৰণীয়া আপুনি উত্তৰ দিয়ক মানৱ শৰণীয়া উত্তৰ দিয়ক মই আপোনাৰ কমৰেডক আপোনাৰ সতীৰ্থক সুধি আছো মই আপোনাৰ সতীৰ্থক সুধি আছো ই যে মই আপোনাৰ মন্ত্ৰীয়ে কৈ গ'ল ৰাজগুৰু ডাঙৰীয়া আপোনালোকৰ দায়িত্বশীল ব্যক্তি আপুনি এইটো বস্তু উলিয়াওক 1,90,00,000 আহিব বুলি কৈছিলে আপোনালোকে বাতৰি মই কৈ আছো নহয় কিমান জন আহিলে 2 কোটি মানুহ ইতিমধ্যে বেংগলত সোমাল 2 কোটি মকৰালৈ আপোনালোকে পলিটিক্স কৰি আছে পলিটিক্স আপোনালোকে কৰি আছে আপুনি কওক মানৱ শৰণীয়া আপোনাক মই সুধিছো আপুনি ইন্টাৰফেয়াৰ নকৰিব মই সুধি আছো মই মানৱ শৰণীয়া আমাৰ মন্ত্ৰী অতিথি হিচাপে মাতিছেতো নাই বুজিছো আপুনি কৈ আছে 1,90,00,000 মানুহ আহিব বুলি কৈছিলে ভাৰতীয় জনতা পাৰ্টি নচলিব ৰ'ব আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ডা মতেতো অসম নচলিব এইটো নকৰিব আপুনি ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ডা মতে অসম নচলেতো আপুনি মানৱ শৰণীয়া আপুনি কওক সুৰঞ্জন ডাঙৰীয়া আপোনাৰ সতীৰ্থক মই সুধি আছো আপুনি কংগ্ৰেছৰ মুখপাত্ৰ আপুনি একদম একো নক'ব যিটো মই দেখুৱালো যিটো ভিজুৱেল দেখালে টু চাম এক্সটেণ্ট হিজ ৰাইট মই এটা কথা কৈছোঁ হয়তো তেওঁ এটা কথাও কৈছে ইট উইল বি এক্সপ্লেইন বুলি কৈছে ফাৰ্ষ্ট প্ৰথমতে কৈছে যে ক্লেৰিফিকেশ্যন উইল কাম বাট লেট মি ক্লেৰিফাই কিন্তু এক্সপ্লেনেশ্যনটো আহিব বুলি কৈছে হি ইজ অলছ' নট চিউৰ এনেকুৱা ধৰণৰ এটা ডাউট দেখা কাৰণ হঠাৎ প্ৰেছ মিট পাই গ'ল কথাত তেওঁ অশুদ্ধ আমি কৈছোঁ যে নেচাৰেলাইজেশ্যনত হ'ব লাগিলে মানুহজন ভালভাৱে অহা মানুহ হ'ব লাগিব মই তেতিয়াই কৈছোঁ যে তেওঁ এই ব্যক্তিজনে ইণ্ডিয়াত আহিব লাগিব আহিলে তেওঁ পাছপৰ্ট লৈ আহিব লাগিব লৈ আহিলে তেওঁ যদি কয় যে মই ভাৰতীয় নাগৰিক হ'ব বিচাৰিছোঁ মই ইয়াত থাকিব বিচাৰিছোঁ গতিকে তাত ইলিগেলি অহাটো কথা কোৱা নাই এতিয়া আমি যদি শৰণাৰ্থীৰ কথা কৈছোঁ শৰণাৰ্থী ইজ নট ইলিগেল হ'ল কোন আমি ইমিগ্ৰেণ্ট মানে যিসকলে একদম মনে মনে আহিছে কোনো ধৰণৰ একো নকৰে দে আৰ মানে আমি যিখিনি ইলিগেল মাইগ্ৰেণ্ট বুলি কৈছোঁ আমি ইলিগেল মাইগ্ৰেণ্টৰ কথাটো কৈছোঁ আপোনাক যিখিনি ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হৈ পেলাই এই 3খন দেশৰ পৰা ভাৰতত এই ধৰণৰ 6টা ধৰ্মৰ মানুহৰ ভাৰতত যদি আহে তেতিয়া তাক দিয়া হ'ব তেওঁলোকে গতিকে ৰিলিজিয়াছ পাৰ্চিকিউশ্যনত তেওঁলোকে নিশ্চয় কিবা এটা প্ৰুফ দিব লাগিব যে মই আফগানিস্তানত আছিলোঁ এনেকুৱা এটা ঘটনা হ'ল এনেকুৱাত মই এনেকুৱা ধৰণৰ হ'ল ছামথিং হেজ টু প্ৰুফ গোটেই কথাৰ কথা এটা যদি ৰিলিজিয়াছ পাৰ্চিকিউশ্যনটো কৈছে তাত তে ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হ'ব লাগিলেতো কিবা এটা ক'ব লাগিব সেইটো যদি ক'ব পাৰে তেতিয়া ইয়াৰ আণ্ডাৰত আহিব মই বুজি পালোঁ যে তেওঁ যদি বিচাৰে তেতিয়াহ'লে তেওঁ ৰিলিজিয়াছ পাৰ্চিকিউশ্যন সন্মুখীন হোৱা বুলি আপোনাৰ ধৰ্মীয় উৎপীড়ন হোৱা বুলি বা অন্য ধৰণৰ উৎপীড়ন হোৱা বুলি বা আশংকা কৰি তেওঁ বস্তুটো ক'ব লাগিব তেতিয়াহে তেওঁ ইন দ্য প্ৰচেছ অফ ৰেচনেলাইজেশ্যনত চিটিজেনশ্বিপ পোৱাৰ সুযোগটো আছে আমানাদুত চাওক CAA তেওঁলোকৰ যুক্তি এইটো আছিলে যে তাত বাংলাদেশত ধৰ্মৰ ওপৰত উৎপীড়ন হৈ আছে মই ফাৰ্ষ্ট মোৰ যুক্তি এইটোৱে যে বিশ্বগুৰু ইয়াত বহি আছে তেওঁ ইউক্ৰেইনত যুদ্ধ বন্ধ কৰি দিয়ে অমুকত যুদ্ধ বন্ধ কৰি দিয়ে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন হৈছে এইটো বন্ধ কৰিব নোৱাৰে নহয় এইটো অবভিয়াছলি যুক্তিসংগত বিশ্বগুৰু কি কৰি আছে সেইটো এখন দেশত কিবা এটা হৈছে এইটো আমাৰ প্ৰধানমন্ত্ৰীয়ে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে সেইটো নহয় আপুনি লজিকত আহক আপুনি যুক্তিত আহক কথাটো যে আমাৰ চিনিয়ৰ লয়াৰ আই থিংক তেওঁ বহুতখিনি কথা যিটো কৈছে সেইটো আইনমত নহয় তেওঁ মোক কৈছে যে মোৰ হাতত কিতাপটো মই কিতাপটো অলপ পঢ়িয়ে শুনাম মই যে এক্সাক্টলি কি কয় আপোনাৰ সেকশন C অফ দ্য নেচাৰেলাইজেশ্যন ইয়াত কয় where an application is made in the prescribed manner by any person full of age and capacity not being an illegal migrant এতিয়া নাও
যদি মোৰ ওচৰত কোনোবা প্লিজ allow me to speak sir please allow me to speak এতিয়া যেতিয়া এইবোৰ মানুহে নেচাৰেলাইজেশ্যন কাৰণে এপ্লাই কৰিব তেতিয়া যদি কোনোবাই কয় যে আপুনিতো ইলিগেল মাইগ্ৰেণ্ট হয় তেতিয়া তেওঁ কি ক'ব যে আমাক এক্সেম্প্ট কৰা হৈছে 31st December 2024 ৰ আগত এই ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন এক্টত আমাক এক্সেম্প্ট কৰা হৈছে আমি অবৈধ বিদেশী নহয় আৰু যদি নহয় তেনেহ'লে কি হ'ব দেন এই আপোনাৰ যিটো থাৰ্ড শ্বেডিউল আছে থাৰ্ড শ্বেডিউলটো কি এপ্লিকেশ্যনৰ আপুনি 12 মাহ থাকিব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো ফ্ৰিজিং কৰি দিব পাৰিব আপোনাৰ 11 বছৰ ধৰক এইবোৰ চিয়াৰ আউটত নানিলে তথাপিতো 11 বছৰ চিটিজেনশ্বিপ পাব গতিকে আৰু এইটো মোৰ কথা নহয় আপোনালোকৰ মন্ত্ৰী ডনাৰ মিনিষ্টাৰ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট মিনিষ্টাৰ আপুনি গুগল কৰি দেখি গ'ল এক্সাক্টলি সুকান্ত মজুমদাৰ আপুনি গুগল কৰি চাওক হি ইজ এ ভেৰি পাৱাৰফুল মিনিষ্টাৰ ইন বেংগল গতিকে যিকোনো আইনৰ আগত অবজেক্টিভ আহে যে এই আইনটো কিহৰ কাৰণে বনোৱা হৈছে সেই অবজেক্টিভটো কিন্তু সুকান্ত মজুমদাৰে গাই দিছে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে এওঁলোকে একেটা কথা বাৰে কৈ আছে যে পোষ্ট এনালাইচিছ 3জন মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চিঞৰি কৈছিলে যে 31 ডিচেম্বৰ 2014 পাছত এজনো নাহে বাংলাদেশী এতিয়া চাওক কি হ'ল সেই টাইমটো এতিয়া 10 বছৰ আগুৱাই দিলে গতিকে তেওঁলোকৰ কথা আমি কিয় বিশ্বাস কৰিম যেতিয়া তেওঁলোকে কয় মাত্ৰ 3জন মানুহে নাগৰিকত্ব পাইছে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আজিৰ ডেটত যে এই ডেটাটো চ্যালেঞ্জ কৰা তেওঁলোকে মিছা কথা কয় আমাৰ আই এম কামিং টু ইউ এগেইন মিছা কথা কয় এটা নাই ৰব মই কৈ আছো ৰব এটা লাষ্ট লাইন যদি হসাকে 3জন মানুহ আহিছিলে তেনেহলে এই আইনৰ দৰকাৰ কিয় আছিল মোক কক কাৰণ বাংলাদেশী আহি আছে কাৰণ তেওঁলোকে 14 পাছত আহিছে হে কাৰণে এই 2025 অৰ্ডাৰ দৰকাৰ পৰিছে খুবাহুব প্ৰমাণ কৰিছে এই অৰ্ডাৰে মই আপোনাক সকলোৱে জ্ঞাতাৰ্থে এটা ফিগাৰ কেটামান মই গাই শুনাব খুজিছো ডক্টৰ ডাঙৰীয়া শৰ্মা ডাঙৰীয়া হৰণে সকলোৱে শুনিব হেতু হৈছে ডি ভোটাৰ এক প্ৰকাৰ সন্দেহযুক্ত বিদেশী এটা ডি ভোটাৰৰ কাহিনীটো মই আমাৰ দৰ্শকসকলক পঢ়ি শুনাম যে কেনেকৈ ডি ভোটাৰ হৈছিল 1997 চনৰ 17 জুলাইত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা নিৰ্দেশ দিলে যে অসমত যিবিলাক বহুত বিদেশী নাগৰিক সন্দেহযুক্ত বিদেশীৰ নাম ভোটাৰ তালিকাত সোমাইছে আৰু ভোটাৰ তালিকাখন পৰিষ্কাৰ কৰিয়ে সন্দেহযুক্ত বিদেশীবিলাকৰ নাম উলিয়াব লাগে এই সন্দেহযুক্ত বিদেশী ঘৰে ঘৰে গৈ তাত জৰীপ কৰা হ'ল ভোটাৰ তালিকা সংশোধন কৰা হ'ল আৰু দেখা গ'ল যে 3,70,000 মানুহ সন্দেহযুক্ত বিদেশী তাত ওলাল কিন্তু এই 3,70,000 সকলোৰে কিন্তু সন্দেহযুক্ত নহয় তেওঁলোক কিছুমানক ভুলতে সাঙুৰি লোৱা হৈছিল যাৰ ফলত 1,99,631টা অৰ্থাৎ প্ৰায় 2 লাখ মানুহৰ কেছ ট্ৰাইব্যুনেললৈ ৰেফাৰ কৰা হ'ল এইটো মানস শৰণীয়া বা আমানাদুজে ভালকৈ জানে ট্ৰাইব্যুনেলে বিচাৰ কৰি ইয়াৰ ভিতৰত 3,686 জন মানুহক বিদেশী বুলি চিনাক্ত কৰিলে এই 2 লাখ মানুহৰ এইটো প্ৰমাণ হৈ গ'ল যে এওঁলোকৰ হাতত একোৱেই নাই 2005 চনত যেতিয়া আকৌ দ্বিতীয়টো ইণ্টেনচিভ ৰিভিজন আহিল তেতিয়া জৰীপকাৰীসকলে যেতিয়া ঘৰে ঘৰে গ'ল তেতিয়া গৈ পেলাই 3,686 জন মানুহৰ এজনকো ঘৰত বিচাৰি নাপালে তেওঁলোক কলৈ গ'ল কোনেও ক'ব নোৱাৰে এইটো 2005 চনৰ ঘটনা এতিয়া 2012 চনৰ যিটো ফিগাৰ 2012 চনৰ ফিগাৰ মতে অসমত ডি ভোটাৰৰ সংখ্যা 1,57,665 জন 6 জানুৱাৰী 2014 মুখ্যমন্ত্ৰীয়ে বিধানসভাত ষ্টেটমেণ্ট দিছে যে বৰ্তমান অসমত ডি ভোটাৰৰ সংখ্যা 1,43,227 হেতুৱে শেষ ফিগাৰ 2024ত এইখিনি কমি আহি 97,000 পালেহি অৰ্থাৎ কেছবোৰ সেটল হৈ গৈ আছে ট্ৰাইব্যুনেলত কেছ সেটল হৈ গৈ আছে মানুহ কমি আহিছে এতিয়া 97 চনৰ পৰা 2025 চনলৈকে গোচৰ চলি আছে আৰু 97,000 মানুহে 28 বছৰে প্ৰমাণ কৰিব পৰা নাই যে তেওঁলোক ভাৰতীয় হয় ৰাইট 97,000 মানুহ এতিয়াও কেছ ওলমি আছে তেওঁলোকে এতিয়াও কাগজ পত্ৰ দাখিল কৰিব পৰা এষ্টাব্লিছ কৰিব পৰা নাই যে তেওঁলোক ভাৰতীয় হয় আৰু বিজেপি মন্ত্ৰী ৰঞ্জিত দাস আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 94,447 জন ডি ভোটাৰক ভোটাধিকাৰ দিয়া হ'ব এইটো কিহৰ ভিত্তিত দিব এওঁলোকক নাগৰিক বুলি কেনেকৈ গ্ৰহণ কৰিব মইতো হাইপথেটিকেল কথা কৈ আছিলোঁ ইমান দেৰি
যে আপোনালোকে প্ৰচেছ অফ ৰেচনেলাইজেশ্যনৰ জৰিয়তে এইটো কৰিবগৈ তেতিয়াতো কৈছিলে যে এইটো পোষ্ট ফেক্টো এনালাইচিছ হৈছে সুৰঞ্জন দত্ত আপুনি কি কয় ৯৪,৪৪৭ জন ভোটাৰ মই খালি এটাই কথা কওঁ এই যিখিনি কথা আপোনালোকে লাগি আছে অকল আপোনালোকৰ অসুবিধাটো হিন্দু বঙালীৰ ওপৰতে কিন্তু ২৯ লাখ মাটি দখল কৰিলে ১,২৯,০০০ মাটি বেদখলমুক্ত কৰিলে এই মানুহখিনি কথা অসমৰ ৰাইজে দেখিছে নহয় দত্ত ডাঙৰীয়া আপোনাক মুছলমান খেদি দিবলৈ কোনে হাক দিছে আৰু কেনেকৈ কোনে আপোনাক বন্ধ ৰাখিছে আপোনালোকে কৈছে নেকি যে আপুনি মুছলমান নেখেদিব শুনি লওক নাই কোৱা সমান ডাঙৰীয়া অলপ আগত কৈ গ'ল অৰ্থনীতিৰ কথাটো অসমৰ চক দেই মাটি থাকিলে জাতি থাকিব নহয় মই আপোনাক সুধিব খুজিছো আপুনি দত্ত ডাঙৰীয়া কিয় আপুনি ডাইভাৰ্ট কৰিছে ৯৪,৪৪৭ জনক যে ডি ভোটাৰক আপোনালোকে নাগৰিকত্ব দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি কথা কৈছে সেইখিনিত আমি দলীয় কাৰ্যকৰ্তা হিচাপে একমত আৰু আপোনাক মই অপেনিং ৰিমাৰ্কছতে কৈছোঁ পৃথিৱীৰ যিকোনো প্ৰান্তত যি হিন্দু থাকে এই হিন্দুক ভাৰতবৰ্ষত এষ্টাব্লিছ কৰাত আমি একমত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে তাত আপুনি মোক কুৱেশ্যন কৰি লাভে নাই মোক আজি সোধক ২০ বছৰ পাছত সোধক আৰু মোক যদি আজি ৫ বছৰ আগতে সুধিলেহেঁতেন মই এইটো কথাই ক'লো ভাৰতীয় জনতা মই আৰম্ভণিতে আপোনাক কৈছোঁ অপেনিং ৰিমাৰ্কছত পৃথিৱীৰ যিকোনো প্ৰান্তত থকা হিন্দু ভাৰতবৰ্ষত এষ্টাব্লিছ কৰাৰ কাৰণে মই ব্যক্তিগতভাৱে আৰু এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে মইতো ১০০% একমত সেইটো মই আপোনাক অপেনিং ৰিমাৰ্কছতে কৈছোঁ বাৰ বাৰ এইটো আপুনি সোধাৰ কোনো প্ৰশ্নই নহয় কথাটো কৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বাই ল কওক বাই প্ৰচেছ অফ ইলেকশ্যন কমিশ্যনৰ যি ছিষ্টেম আছে যি ধৰণে যি প্ৰক্ৰিয়াৰে কৰিব পাৰে তেওঁ যিটো বক্তব্য ৰাখিছে সেইটোত মই একমত মইতো আপোনাক বাৰে প্ৰতি কৈ আছোঁ আৰু কি ধৰণে কৰিব আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে ক্লিয়াৰিফিকেশ্যন এইখিনি ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি মই দত্ত ডাঙৰীয়াক ক্ষমা বিচাৰিছোঁ আপোনাৰ ওচৰলৈ মই পুনৰ আহিম বাণিজ্যিক বিৰতিৰ সময় উপস্থিত মেজমেলত সময় কমি আহিছে আমাৰ হাতত মাত্ৰ আছে ৩ মিনিট মই ১ মিনিটকৈ ৩জন বক্তাক দিম গোপাল শৰ্মা 1 মিনিট এইটো আপোনাৰ হিন্দুসকলৰ যিটো পাৰ্চিকিউশ্যনৰ কথা কোৱা হৈছে আপোনাৰ বাংলাদেশৰ আমাৰ হিন্দু যিসকল আছে হিন্দুসকলৰ অৰ্গেনাইজেশ্যনে এইটো কিন্তু প্ৰটেষ্ট কৰিছে এই কথাটো কিন্তু আপুনি চাব এইটো কথাত মাজতে এইটো কথা হৈছে যে এইটোত বাংলাদেশৰ হিন্দুসকলৰ ওপৰত যিটো পাৰ্চিকিউশ্যন হোৱা বুলি কৈছে হিন্দুসকলে এইটো প্ৰটেষ্ট কৰিছে এইটো কথাটো মানি ক'বলগীয়া আৰু এটা নেক্সট কথা মই কৈছোঁ যে এতিয়া আপোনাৰ এটা বৃহৎ ইলেকশ্যন আহিছে যে আপোনাৰ ভোট চৰি গতিকে তেওঁলোকে হিন্দু ভোটাৰ্ছ কেনেকৈ তেওঁলোকৰ ফাট আনিব পাৰে তাৰ চেষ্টাত হৈ আছে আৰু এইটো যিটো আপোনাৰ এক্সটেনশ্যন 27ৰ ইট ইজ পাৰ্ট অফ ইট মোৰ এইখিনিয়ে ক'বলগীয়া মানস চৰণীয়া নাই কথাটো এনেকুৱা হ'ল যে আপোনাৰ বিজেপি যিটো চৰকাৰ বা বিজেপিৰ সিদ্ধান্ত যে ভাৰতবৰ্ষৰ বাহিৰত যি ৩খন মুছলিম কাণ্ট্ৰিত আমাৰ ভাৰতীয়ৰ যিবোৰে ছটা ৰিলিজনৰ মানুহ ৰিলিজিয়াছ পাৰ্চিকিউশ্যন ইণ্ডিয়াত আহে তেওঁলোকক যিকোনো উপায়ে কাৰণ এইখন নিজৰ মাতৃদেশ আজি যদি আপুনি ক'ৰবাত কি হয় নিজৰ ঘৰলৈ আহিবই লাগিব আৰু মানৱতাৰ খাতিৰত হ'লেও আমি আশ্ৰয় দিয়াটো উচিত মাত্ৰ আমি কৈছোঁ যে তেওঁলোকক শৰণাৰ্থী নহয় তেওঁলোকক নাগৰিক হিচাপে মান্যতা দিয়া হ'ব আৰু এই ক্ষেত্ৰত যিবোৰ আইন আছে এইবোৰ আইনৰ যদি কিবা এটা সংশোধনো কৰিবলগীয়া হয় এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সংশোধন কৰি হ'লেও এই যিখিনি ৰিলিজিয়াছ পাৰ্চিকিউশ্যনত অহা মানুহ সেই মানুহখিনিক ভাৰতীয় নাগৰিক কৰাৰ কাৰণে চেষ্টা অব্যাহত থাকিব মানস চৰণীয়া ধন্যবাদ আমাৰ নাডুত লাষ্ট 1 মিনিট এই অৰ্ডাৰটোৱে প্ৰমাণ কৰে যে যি মুখ্যমন্ত্ৰীয়ে যি কথা কৈছিলে যে 2014 বৰ্ষত বাংলাদেশী নাহে মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছিলে মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে যে মাত্ৰ 3জন মানুহক নাগৰিকত্ব দিয়া হৈছে অৰিজিনেল ডাটা মানুহৰ আগত আহিব লাগে মুখ্যমন্ত্ৰীয়ে যি ফটো সদায় পোষ্ট কৰি থাকে একেটা ধৰ্মৰ মানুহ তাৰ মানে মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে যে আৰু মানুহ আহি আছে যিবোৰ ফটো তেওঁলোকে পোষ্ট নকৰে এতিয়া এটা এক্সিকিউটিভ অৰ্ডাৰে 10 বছৰ আগুৱাই দিছে নো এক্সামশ্যন ফৰ 6 শেডিউল এৰিয়া এইটো CAA নহয় দিছ ইজ CAA 2.0 অৰ CAA Pro Max বহুত ধন্যবাদ আপোনালোক সকলোকে ভৱিষ্যতৰ দিনবিলাকক আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে মেজমেল ইমানতে সামৰিছোঁ নমস্কাৰ